গুড ইভিনিং এভৰিৱান। তো আপোনালোকে চাইছে আমাৰ কিছুমান প্ৰশ্ন আমি লৈ আহিছিলোঁ, যিটো আমাৰ এডিআৰই গ্ৰেড 3 মানে কি কয় এইটো 29 ছেপ্টেম্বৰত হৈ যোৱা পৰীক্ষাৰ কাৰণে আমি কিছুমান প্ৰশ্ন লৈ আহিছিলোঁ। তথাপিও মানে এইবাৰ কিছুমান প্ৰশ্ন এনেকা কমন পৰা নাই, ঠিক আছে। কমন পৰা নাই কিয় নাই, কাৰণ মানে মেথমেটিক্সৰ কোৱেশ্চনটো টোটালি ডিফাৰেণ্ট বনাইছে। নট অনলি মেথমেটিক্স, ইয়াতে জিকে কোৱেশ্চনো অলপ ডিফাৰেণ্ট হৈ গৈছে, ঠিক আছে। তো আগন্তুক পৰীক্ষাৰ কাৰণে আমাৰ কি পৰীক্ষা আহি আছে, আসাম পুলিচৰ এসআই আহি আছে, তাৰপিছত আপোনাৰ এসএসসি জিডি আহি আছে, এনটিপিসি আহিছে। তো এই তাৰ কাৰণে আমি কিছুমান এটা সিৰিজ চলাই আছো, টপিক ওয়াইজ যাব প্ৰশ্নবোৰ। আমি জাস্ট এতিয়া প্ৰশ্ন সলভ কৰাম, বস্তু এটা কেনেকে হ'ব কি হ'ব এটা বুজাই দিয়া না, জাস্ট ইয়াতে কোশ্চেন আমি কৰিম, সলভ কৰিম। তো আপোনালোকে চাব, যদি আপোনালোকৰ কিবা হেল্পফুল হয় তেন্তে শেয়াৰ কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তো আমি ইয়াতে চাইছো আমাৰ ফাৰ্স্ট প্ৰশ্নটো আমাৰ কি আছে ইয়াতে। Yes, the square of 28 is divided by the greatest number which divides both 42 and 56 exactly. What is the result? ঠিক আছে 28 এর বর্গটক সর্বাধিক কি বুলি কৈছে ইয়াতে সৰ্বাধিক সংখ্যাৰে ভাগ কৰা হয়, যিয়ে 42 আৰু 56 দুয়োটাকে সঠিকভাৱে ভাগ কৰে। তাৰ মানে প্ৰশ্নটো অলপ ওলোটাকে দিছে, কিন্তু প্ৰশ্নটো ইজি। ইয়াতে জাস্ট কি বুলি কৈছে আমাক 42 আৰু 56ক দুয়োটাকে হৰণ কৰিব পাৰে। তা আমি জানো দুয়োটাকে হৰণ কৰিব পৰা সৰ্বাধিক মানে ডাঙৰ ভ্যালুটো সৰ্বাধিক, এটু কি বুলি কোৱা হয়, এটুক আমি কওঁ এইচচিএফ বুলি কওঁ। যেটো আমি অসমীয়াৰ আমাৰ যেতিয়া আমি অংক কৰিছিলো, ম্যাথ কৰিছিলো, তেতিয়া আমি এক গ সা উ বুলি কৈছিলো। এই এইচচিএফ তো 42 আৰু 56 এর এইচচিএফ কিমান হ'ব? এইচচিএফ বুলিবৰ এটা নিয়ম আছে, 56 - 42 মাইনাস কৰিলে কিমান হ'ব? 14। এতিয়া আমাৰ চাব লাগিব এই 14 ইয়াক হৰণ কৰিব পাৰে, ইয়াক হৰণ কৰিব পাৰে নে নহয়। যদি নোৱাৰে তেনেহলে আমি দ্বিতীয় পদ্ধতিত যাম, কিন্তু যদি পাৰে তেনেহলে আমি এটা চাম 42 দি 56ক হৰণ কৰিলে হ'ব 4, তাৰ মানে পাৰে। 42 14 দি হৰণ কৰিলে কিমান হ'ব? 3, 14 * 3 42, তাৰ মানে 3 হ'ব। তাৰ মানে 14 42 হৰণ কৰিব পাৰে, তাৰ মানে ইহঁতৰ এইচচিএফ কিমান হ'ব? 14, ঠিক আছে। তাৰ মানে এনসার আমাৰ কিমান হৈ যাব? 14। তাৰ মানে কি কৈছে ইয়াতে, এতক সৰ্বাধিক সংখ্যাৰে, এতৰ বৰ্গটক সৰ্বাধিক সংখ্যাৰে কি থাকে থাক 42 আৰু 56 দুয়োটাকে হৰণ কৰিব পাৰে, সঠিকভাৱে হৰণ কৰিব পাৰে। এইচচিএফ কিমান? 56 আৰু 42 14। এনসার নাম্বার ডি ইজ দি কারেক্ট আনসার, ঠিক আছে। তো দ্বিতীয় প্ৰশ্নটো আমাৰ কি আছে যে চাৰিটা মৌলিক সংখ্যা। আপোনালোকে এটা কথা মনত ৰাখিব, মৌলিক সংখ্যা কোৱাৰ লগে লগে যেতিয়াই ক'ব মৌলিক সংখ্যা, তেতিয়া আপোনালোকে এটা কথা মনত ৰাখিব, এইচচিএফ কি হ'ব? 1। তো বাদ দিয়ক, এইটো আমি নলেজৰ কাৰণে আছে। চাৰিটা কি কৈছে মৌলিক সংখ্যা আৰোহিক ক্ৰমত সজোৱা আছে, মানে চাৰিটা মৌলিক সংখ্যা আছে। আমি কি বুলি ধৰি লৈছো? x y z বুলি নধৰো, আমি a b c d। ওকে, a b c d। প্ৰথম তিনটা সংখ্যাৰ গুণফল 255। প্ৰথম তিনটা সংখ্যাৰ গুণফল a পূৰণ b পূৰণ c কিমান কৈছে? 255। আৰু কি কৈছে? শেষৰ তিনটা সংখ্যাৰ গুণফল 1955। তেনেহলে কি কৈছে? শেষৰ তিনটা কোন আছে? b পূৰণ c পূৰণ d। এই তিনটা সংখ্যাৰ গুণফল কিমান? 1955। ওকে, নো প্ৰবলেম, ঠিক আছে। এতিয়া কথাটো হল b কেনসেল, c কেনসেল। ইয়াতে যদি আমি 5 ৰে কাটি দিও, ইয়াক 5 ৰে কাটিলে কিমান হ'ব? 5 1। তলৰটোক যদি আমি 5 ৰে কাটি দিও 3 3 9 1। ওকে, নো প্ৰবলেম। এতিয়া আমি চাও আৰু কাটিব পাৰি না না। 51ক আমি কিহেৰে কাটিব পাৰি? 3 ৰে কাটিব পাৰি। 3 ৰে কাটিলে কিমান হ'ব আমাৰ? ইয়াতে ইয়াক 3 ৰে কাটিব পাৰিম, ইয়াক 3 ৰে কাটিলে নোৱাৰিম। তেনে আকৌ কিহেৰে কাটিব পাৰিম? ইয়াক আমি 17 ৰে কাটিব। 17 ৰে কাটিলে হ'ব 3, ইয়াক 17 ৰে কাটিলে হ'ব 17 34 17 2 * 34, ইয়াতে যাব 5 51 73। তাৰ মানে কি হৈ যাব? a ইয়াতে ওপৰত a আছে, ইয়াতে তলত d আছে। তেনেহলে a/d সমান সমান 3/23। a এর মান হ'ব 3, d এর মান হ'ব 20। তেনেহলে d কোন আছিল? আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল, ডাঙৰ মৌলিক সংখ্যাটো d আছিল। তেনেহলে d এর মান কিমান হৈ যাব? 23। এইটো কেনেকৈ পালো আমি? জাস্ট কাটাকাটি কৰি দিলো 3/23। এটা কথা আমাক কোৱা হৈছিল যে সংখ্যা কেইটা মৌলিক সংখ্যা। যদি মৌলিক সংখ্যা হয় তাৰ মানে ইহঁতৰ এইচচিএফ 1। এইচচিএফ 1 থাকিলে সংখ্যাটো ডাইৰেক্ট 3 হৈ যাব আৰু 23 হৈ যাব, ঠিক আছে। প্ৰশ্নটো ইজি আছিলে, ইমান এটা কঠিন নাছিলে। নেক্সট প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে কি আছে। এইটো প্ৰশ্নটো অলপ টাইপিং মিস্টেক হৈছে, ঠিক আছে। কি ইয়াতে আছে? ইয়াতে 2305 আছে। একচুয়ালি এটো 2 to the power 305 plus 303। এটো is divided by 9, then remainder is ইমান এই সংখ্যাটোক 9 ৰে হৰণ কৰিলে রিমাইন্ডার ভাগশেষ বা বাকি কিমান থাকিব, ঠিক আছে। এটা কথা মনত ৰাখিব, any number 2 to the power 6 - 1 is divisible by 9। যি কোনো সংখ্যাৰ 2 to the power 6 বা এনেকা ধৰি লব পাৰে। আমি 2 to the power 6 নহয়, 2 to the power
6n minus 1 equals to divided by always divided by কি 9 ঠিক আছে এতিয়া ইয়াতে কিমান আছে 305 যে আছে 2 to the power 305 2 to the power 6 হলে কিমান হয় আমি জানো 2 to the power 6 মানে 64 ওকে নো প্রবলেম 64 ক আমি যদি 9 এর ইয়ার পরে যদি -1 কই দিই -1 কই দিলে কিমান হবে 63 আমি 9 এর হরণ কৰিব তাহলে নেক্সট সংখ্যাটো কিমান হ'ব 2 to the power 12 2 to the power 12 কইলে কিমান হৈ যায় 2 to the power 12 কইলে আমাৰ হ'ব ইয়াতে 10 10 24 204 4096 4096 ইয়াৰ পৰা -1 কৰিলে কিমান হ'ব 4095 ইয়াক আমি 9 ৰে হৰণ কৰিব পাৰি আৰামছে পাৰি একো প্ৰবলেম নাই ঠিক আছে তাৰ মানে আমি ইয়াৰ পৰা কি গম পালো যে 2 to the power 6 হ'ব লাগিব বা 12 হ'ব লাগিব বা 18 হ'ব লাগিব তেতিয়া -1 কৰিম ইয়াক আমি কিমান লিখিব পাৰো 2 to the power কিমান আছে 305 আমি 305 ক যদি 6 ৰে 305 ক যদি আমি 6 ৰে হৰণ কৰি দিও 5 ইয়াতে আহিব 30 ইয়াতে আহিব 550 তাৰ মানে এইটো কথা গম পালো 2 to the power 306 দিয়ে আমি হৰণ কৰিম কাৰণ 2 ৰ ওপৰত 6 থাকিলেহে আমি বস্তুটো ৰিমাইন্ডাৰ 1 থাকিব বুলি ক'ব পাৰিম 2 to the power 6 মানে 64 ক যদি আমি 9 ৰে হৰণ কৰো তেনে ৰিমাইন্ডাৰ কিমান থাকে আমাৰ 1 থাকে 2 to the power 12 মানে 4096 ইয়াক যদি আমি 9 ৰে হৰণ কৰো তেনে ৰিমাইন্ডাৰ কিমান থাকিব আমাৰ 1 এই 1 টোক আমি মাইনাস কৰি দিও ঠিক আছে তাৰ মানে ইয়াতে 6 দি ডিভাইড কৰি লৈছো আমি 305 ক 6 দি ডিভাইড কৰিলে কিমান হ'ব ওপৰত 50 ৰিমাইন্ডাৰ থাকিব কিমান 5 এই 2 to the power 305 এটুক আমি কি লিখিব পাৰি 2 to the power 300 into 2 to the power 5 কাৰো কিবা প্ৰবলেম আছে এতিয়া ইয়াতে চাব 2 to the power 300 মানে 6 দি ডিভিজিবল যায় 6 এৰে হৰণ গলে তাৰ মানে ইয়াক যদি আমি 9 এৰে হৰণ কৰো কিমান থাকিব ভাগশেষ 1 থাকিব এনি নাম্বার 2 এর উপর যদি 6 থাকে বা 12 থাকে বা 6 এর গুণিতক থাকে তেনহলে রিমাইন্ডার কিমান থাকে 1 বাকি 1 থাকে তেনহলে ইয়াৰ উপর 3 আছে 6 এর গুণিতক 3 হয় তেনহলে 3 হক যদি আমি 9 এৰে হৰণ কৰো তেনহলে আমাৰ রিমাইন্ডার কিমান থাকিব 1 বাকি 1 থাকিব এতিয়া 2 to the power 5 মানে কিমান 2 to the power 5 মানে আমি জানো 32 যদি আমি 9 এৰে হৰণ কৰো 9 into 327 রিমাইন্ডার মানে বাকি কিমান থাকিব আমাৰ 5 তাৰ মানে ইয়াতে আমাৰ কিমান আহিব 5 প্লাস আমাৰ ইয়াতে কিমান আছে 303 ওকে নো প্রবলেম এতিয়া 5 into 1 কিমান হ'ব 5 plus 303 কিমান হৈ যাব 308 ইয়াক যদি আমি 9 এৰে হৰণ কৰো কৰাৰ একো দৰকাৰ নাই কি কৰিব 3 plus 0 plus 8 কিমান হৈ যাব 11 ক 9 এৰে হৰণ কৰিলে কিমান হ'ব 9 1 গুণ 9 বাকি থাকিব 2 তাৰ মানে 308 মানে 308 ক 9 এৰে হৰণ কৰিলে ৰিমাইন্ডাৰ কিমান থাকিব 2 থাকিব বাকি 2 থাকিব অপচন এ ইজ দি কারেক্ট आंसर প্রবলেমটো অলপ ইন্টারেস্টিং আছিল এই কনসেপ্টটো জানি লব 2 ৰ ওপৰত যদি 6 এর গুণিতক থাকে আৰু ইয়াক যদি 9 এৰে হৰণ কৰা হয় তেনেহলে সদায় বাকি কিমান থাকে 1 থাকে নেক্সট প্ৰশ্নটো আপোন তো এতিয়া নেক্সট প্ৰশ্ন আমাৰ কি আছে ইয়াতে 36 আৰু 48 ৰে সম্পূৰ্ণৰূপে হৰণযোগ্য চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ মাজৰ পাৰ্থক্য বিচাৰক মানে পাৰ্থক্যটো কি হ'ব ঠিক আছে আমি জানো 32 আৰু 48 দি হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাটো উলিয়াবৰ আগত আমাক কি উলিয়াব লাগিব 36 আৰু 48 ৰ কি উলিয়াব লাগিব এলসিএম উলিয়াব লাগিব এলসিএম কিমান হ'ব এই দুটাৰ এলসিএম যদি আমি উলাব যাও কিমান হৈ যাব আমি এলসিএম টু ইয়াতে উলিয়ালে ইয়াতে 18 ইয়াতে 24 আকৌ 2 এৰে হৰণ কৰিলে ইয়াতে 9 ইয়াতে 12 আকৌ 3 এৰে হৰণ কৰিলে ইয়াতে হ'ব 3 ইয়াতে হ'ব 4 আকৌ 2 এৰে গলে 3 ইয়াতে 2 তাৰ মানে 2 2 গুণ 4 4 3 গুণ 12 12 24 24 লগত 3 গুণ কৰিলে হ'ব 72 72 লগত 2 গুণ কৰিলে হ'ব 144 তাৰ মানে আমাৰ কি হ'ল ইহঁতৰ এলসিএম 144 এতিয়া এলসিএম দি আমি এটা নাম্বার 1000 চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যা কিমান আছে 1000 যদি আমি হৰণ দিও 144 ডিভাইড 1000 ইয়াক যদি আমি হৰণ দিও তেনে 144 into 6 কিমান হৈ যাব আমাৰ 864 আমাৰ বাকি কিমান থাকিব 136 ওকে 136 এতিয়া কথাটো হ'ল যে 136 ৰ লগত কিমান যোগ কৰিলে 144 হ'ব কাৰণ 144 বনাবলৈ হলে আকৌ এবাৰ ভাগ দিব পাৰিম তেনে কিমান যোগ কৰিব লাগিব ইয়াৰ লগত আমাৰ যোগ কৰিব লাগিব 8 যোগ কৰিলে কিমান হৈ যাব 144 তাৰ মানে এই 8 টো আমাৰ কাক যাব 1008 তাৰ মানে আমি 1008 ক আমি 144 দি হৰণ কৰিব পাৰিম একেবাৰে সম্পূৰ্ণভাৱে হৰণ কৰিব কিন্তু আৰু 1008 টোৱে হ'ব আটাইতকৈ সৰু চাৰিটা অংকৰ সংখ্যা যাক আমি 144 ৰে হৰণ কৰিব পাৰিম ঠিক আছে এতিয়া নেক্সট এটু গল এতিয়া আমি এইখিনি মই ৰাফ কৰি দিছো তাৰ পিছত নেক্সট কি হৈছে এতিয়া ডাঙৰ সংখ্যাটো লাগে আমাক ডাঙৰ সংখ্যাটো উলিয়াবলৈ হলে চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে
9999 ইয়াক যদি আমি 144 ৰে হৰণ কৰো তেনে 144 ৰে হৰণ কৰিলে কিমান হ'ব প্ৰথমে আমাৰ 6 আহিব 6 আহিলে কিমান আহিব 864 864 ইয়াতে আহিব 5 ইয়াতে আহিব 3 ইয়াতে আহিব 1 ইয়াতে আহিব 9 ইয়াকে আকৌ এবাৰ হৰণ কৰিলে আমাৰ কিমান হৈ যাব 144 into 9 কিমান হৈ যাব আমাৰ 1 2 ইয়াৰ লগত 9 এৰ লগত কিমান পূৰণ কৰিব 9 into 4 কিমান হৈ যাব 6 1 2 9 6 ইয়াতে আহিব 3 15 ৰ পৰা 5 গলে 15 ৰ পৰা 9 গলে ইয়াতে আহিব 6 আৰু ইয়াতে থাকিব 63 এতিয়া 63 মানে 144 দি ইয়াক হৰণ কৰিলে 63 আমাৰ বেছি হৈ আছে তেনে 63 আমাৰ কম কৰিব লাগিব কম কৰিবলৈ হলে আমাৰ কিমান লাগিব ইয়াতে 9999 ৰ পৰা 63 আমি মাইনাস কৰি দিও ৰিমাইন্ডাৰ যিমানখিনি বেছি হৈছে ইমানখিনি আমি কম কৰি দিও কম কৰি দিয়াৰ লগে লগে আমাৰ কিমান হৈ যাব ইয়াতে হ'ব 6 ইয়াতে হ'ব 3 ইয়াতে আহি যাব 9936 ওকে তাৰ মানে ডাঙৰ সংখ্যাটো পালো আমি 9936 আৰু সৰু সংখ্যাটো পালো আমি 1008 এতিয়া কথাটো হল 9936 ইয়াৰ পৰা কি মাইনাস কৰিব লাগিব আমাৰ 100 সৰু সংখ্যাটো মাইনাস কৰিব লাগিব তো ইয়াতে যদি আমি মাইনাস কৰি দিও ইয়াতে 1 ৰিমাইন্ডাৰ হ'ব 1 ই ললে 16 16 ৰ পৰা 8 গলে লাষ্টত থাকিব 8 বাকিখিনি উলিয়াব দৰকাৰ নাই অপচনখিনি লাষ্টত ইয়াৰ 8 আছে অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर ঠিক আছে নেক্সট কোশ্চনটো আমাৰ কি আছে আমি চাই লও 73 115 আৰু 185 সংখ্যাটোক এটা সংখ্যাৰে ভাগ কৰা হয় যিয়ে একেখিনি বাকি থাকে সম্ভৱপৰ আচ্ছা 73 115 আৰু 185ক যিকোনো এটা সংখ্যাৰে হৰণ কৰিব লাগে যেটা হৰণ কৰিলে ৰিমাইন্ডাৰ প্ৰতিটো ক্ষেত্ৰতে কি ৰিমাইন্ডাৰ মানে বাকি ভাগশেষটো সেম থাকে তেনে সেই সংখ্যাটো উলিয়াব লাগে এইটো উলিয়াবৰ কাৰণে আমাক কি উলিয়াব লাগিব এইচসিএফ আৰু এইচসিএফ আমি উলিয়াব নোৱাৰিম দ্বিতীয় এটা পদ্ধতি আছে প্ৰথমে আমাৰ কি হলো প্ৰথম দুটা সংখ্যাৰ এইচসিএফ উলিয়াব লাগিব 73 আৰু 115 আৰু এইফালে কিমান ওলাব দ্বিতীয় দুটা সংখ্যা 115 আৰু 185 115 আৰু 185 এই দুটা এলসিএম উলাবলে ইয়াৰ পৰা ইয়াক মাইনাস কৰিব লাগিব 115 ৰ পৰা 73 মাইনাস কৰিলে কিমান হ'ব ইয়াতে হ'ব 42 আৰু 115 ৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 50 18 ৰ পৰা 11 গলে 70 ওকে এতিয়া 42 আৰু 72 ৰ মাজত 70 ৰ মাজত পাৰ্থক্য উলাব লাগিব পাৰ্থক্য উলালে কি হৈ যাব 70 ৰ পৰা 42 মাইনাস কৰিলে কিমান থাকিব আমাৰ 30 28 এতিয়া আমাৰ চাব লাগিব 28 দি আমি হৰণ কৰিব পাৰো জানো 28 দি 42 হৰণ কৰিব পাৰিম নোৱাৰিম 28 দি 70 হৰণ কৰিব পাৰিম নোৱাৰিম তাৰ মানে 28 আমাৰ आंसर নহব এতিয়া 28 ৰ আধা কৰি দিব 28 ৰ আধা কৰি দিলে আমাৰ কিমান হ'ব 28 ৰ আধা হ'ব 40 এই 14 টু দি 42 আমি হৰণ কৰিব পাৰিম পাৰিম 14 দি আমি 70 হৰণ কৰিব পাৰিম পাৰিম তাৰ মানে 14 এ হ'ব ইহতৰ এইচসিএফ আৰু এইটো এইচসিএফ হ'ব আমাৰ উত্তৰ 73 হৰণ কৰিলে কিমান হ'ব 70 হৰণ কৰিলে ৰিমাইন্ডাৰ থাকিব 3 বাকি থাকিব 3 14 into 5 70 বাকি 3 14 into কিমান হৈ যাব 112 14 14 into কিমান পূৰণ কৰিলে 112 হৈ যাব 14 13 3 8 14 into 8 112 হৈ যাব ৰিমাইন্ডাৰ কিমান থাকিব 3 সেম ইয়াতো ৰিমাইন্ডাৰ 3 থাকিব তাৰ মানে আমাৰ 14 হ'ব আমাৰ आंसर ঠিক আছে এইটো উলিয়াৰ পদ্ধতিটো আপোনালোকে গম পাইছে প্ৰথম দুটাৰ পাৰ্থক্য দ্বিতীয় দুটাৰ পাৰ্থক্য আকৌ সেই পাৰ্থক্য দুটাৰ পাৰ্থক্য যদি পাৰ্থক্যটো হৰণ কৰিব নোৱাৰে তেনে পাৰ্থক্যটো আধা কৰি দিব আধা কৰি দিয়াৰ লগে যদি হৰণ কৰিব পাৰে তেনে এই পাৰ্থক্য এই ওইটো আমাৰ কি হৈ যাব উত্তৰ হৈ যাব আৰু এইটো দি হৰণ কৰিলে ইয়াতে বাকি 3 থাকিব ইয়াতে বাকি 3 থাকিব ইয়াতে বাকি 3 থাকিব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে কি আছে প্রদত্ত জোড়ার ভিতর কোনটো সহমৌলিক সংখ্যাটো জোড় সহমৌলিক মানে কো-প্রাইম মানে যার কোনো কমন নাই যার কোনো এইচসিএফ নাই এইচসিএফ 1 যাক আমি মানে কাটাকাটি কৰিব নোৱাৰি ইয়াতে আছে অপচনতে চাই ল 36 আৰু 15 3 ৰে কাটলে হ'ব 12 3 ৰে কাটলে হ'ব 5 এটো নহব 3 ৰে কাটলে হ'ব 9 3 ৰে কাটলে হ'ব 3 3 ৰে কাটলে হ'ব 21 এটো নহব ইয়াক 3 ৰে 3 7 ৰে কাটলে হ'ব 3 7 দি কাটলে হ'ব 6 ইয়াক নোৱাৰিম 11 আৰু 21 ইয়াক আমি কাটিব নোৱাৰিম তাৰ মানে অপচন ডি ইজ দি কারেক্ট आंसर ঠিক আছে তাৰ পিছত নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে ইয়াতে কি আছে তলৰ কোনটো সংখ্যা 16 ৰ হৰণযোগ্য নহয় ঠিক আছে 16 ৰ হৰণযোগ্য নহয় ঠিক আছে এতিয়া আমি সিম্পলি এটা বস্তু চাম অপচনতে চাব লাগিব একো কৰিব দৰকাৰ নাই অপচনটো কি চাও ঠিক আছে 16 মানে কি আমি ফার্স্ট এটাটাকে চেক কৰো পিছত গৈ চাম 16 মানে কি 4 into 4 তাৰ মানে যেটো সংখ্যাক আমি 16 ৰে হৰণ কৰিব পাৰিম তাক আমি 4 ৰে হৰণ কৰিব পাৰিম ইয়াতে লাষ্টত কিমান আছে 4 ৰে হৰণ যোৱাৰ এটা নিয়ম আছে যদি লাষ্টৰ হেহৰ অংক দুটাক যদি আমি 2 ৰে 4 ৰে হৰণ কৰিব পাৰি তেনেহলে গোটেই সংখ্যাটোক আমি 4 ৰে হৰণ কৰিব পাৰিম ইয়াতে হেহৰ অংক দুটা কি আছে 68 68ক আমি 4 ৰে হৰণ কৰিব পাৰি নে নোৱাৰি আপোনালোকে চাব পাৰি ঠিক আছে তেনেহলে এটোক আমি 16 ৰে হৰণ কৰিব পাৰি ঠিক আছে
তাৰপিছত 4ৰে আমি কাক হৰণ কৰিব নোৱাৰিম 16 আছে ইয়াক হৰণ কৰিব পাৰিম ইয়াক হৰণ কৰিব পাৰিম কিন্তু ইয়াক আমি হৰণ কৰিব নোৱাৰিম 26 ক আমি 4ৰে হৰণ কৰিব নোৱাৰিম 4 into 8 4 into 6 কিমান হৈ যাব 4 into 6 24 4 into 7 28 তাৰ মানে 24 28 26 ক আমি হৰণ কৰিব অপচন ডি ইজ দি কারেক্ট आंसर 26 ক আমি লাষ্টত 26 আছে আৰু সেই সংখ্যাটোক আমি 4ৰে হৰণ কৰিব নোৱাৰিম যদি 4ৰে হৰণ কৰিব নোৱাৰি তেনে 16 ৰেও মানে 16 ৰেও হৰণ কৰিব নোৱাৰি সিধা কথা ঠিক আছে নেক্সট প্ৰশ্নটো চাওক আপোনালোকে ইয়াতে কি আছে এটা 5 অংকৰ সংখ্যা 3025 11 ৰে হৰণ কৰিব পাৰি ওকে 32054 ইয়াক আমি কিমানৰে হৰণ কৰিব পাৰি 11 ৰে হৰণ কৰিব পাৰি একো প্ৰবলেম নাই ওকে নো প্ৰবলেম ঠিক আছে নেক্সট কি চাওক যদি সংখ্যাবোৰ বৃদ্ধি ক্ৰমত পুনৰ সজোৱা হয় বৃদ্ধি ক্ৰম মানে ৰিএৰেঞ্জিং ইনক্ৰিজিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ ইনক্ৰিজিং অৰ্ডাৰ ইয়াক যদি আমি ইনক্ৰিজিং অৰ্ডাৰত সজাই থাকো একো কৰিব চেক নাই তেনে নতুন সংখ্যাটো কিহেৰে বিভাজ্য হ'ব ঠিক আছে then the new number is formed will divisible by কিমান ৰে হৰণ কৰিব পাৰিম তেনে নতুন যেটো সংখ্যা আমাৰ কি হ'ব মানে সৃষ্টি হ'ব এই সংখ্যাটো আমি কিহেৰে হৰণ কৰিব ইয়াতে এটা ডাঙৰ কোন আছে ডাঙৰ 5 আছে তাৰ মানে সৰুৰ পৰা ডাঙৰলৈ হজালে লাষ্টত কিমান থাকিব 5 তাৰ আগত কিমান থাকে থাকক লাষ্টত 5 থাকিলে এই সংখ্যাটোক আমি কিমান ৰে হৰণ কৰিব পাৰি 5 ৰে হৰণ কৰিব পাৰি ইয়াতে কিমান আছে নহব 5 দিয়ে আমি ডিভাইড কৰিব যিকোনো সংখ্যাৰ লাষ্টত যদি 5 থাকে বা 0 থাকে তেনে হলে আমি ইয়াক 5 ৰে হৰণ কৰিব পাৰি ইয়াৰ লাষ্টত কিমান থাকিব 5 থাকিব তেনে হলে আমি 5 দিয়ে ডিভাইড কৰিব পাৰি ইজি হয় ঠিক আছে নেক্সট প্ৰশ্নটো আপোনালোকে চাওক ইয়াতে কি আছে ইয়াতে 20 ৰ লগত কি যোগ কৰিলে আচ্ছা ইয়াতে হ'ব কি যোগ কৰিলে 20 ৰ লগত যোগ কৰিলে তলৰ কোনটো সংখ্যাক 1856 আৰু 42 ৰে হুবহু হৰণ কৰিব পাৰি মানে একেবাৰে টোটালি হৰণ কৰিব পাৰি ঠিক আছে তো এইটো উলিয়াবৰ কাৰণে আমাক প্ৰথমে কি কৰিব লাগিব 1856 আৰু 42 এই কেটাৰ কি উলিয়াব লাগিব এলসিএম উলিয়াব লাগিব তেনহলে 18 আছে ইয়াতে 56 আছে ইয়াতে আৰু 42 আছে ইয়াতে ইয়াক যদি আমি হৰণ এলসিএম উলাব যাও 2 এৰে কৰিলে 9 2 এৰে কৰিলে 28 ইয়াতে কিমান হ'ব 42 আছে 42 2 এৰে কৰিলে কিমান হ'ব 21 ওকে নো প্ৰবলেম তাৰ পিছত আমি চাও ইয়াতে 3 এৰে কৰিলে 3 28 7 আকৌ চাও আমি কৰিব পাৰো নেকি 7 দি কৰিলে 7 ইয়াতে 3 থাকিব ইয়াতে 4 থাকিব ইয়াতে 1 থাকিব আকৌ 2 এৰে কৰিলে ইয়াতে 2 ইয়াতে 3 ইয়াতে 2 ইয়াতে 1 ওকে নো প্ৰবলেম এতিয়া এলসিএম টো আমি আৰাম চে উলিয়াব পাৰিম 2 পূৰণ 3 কিমান হ'ব 6 6 into 7 42 42 into 2 84 84 into ইয়াতে 2 3 গুণ 6 ডাইরেক্ট 6 দি পূরণ কৰি দিও 84 into 3 into 2 তাৰ মানে 6 দি 4 ক পূৰণ কৰিলে কিমান হ'ব 6 4 24 6 8 কিমান হ'ব 48 আৰু 20 50 504 তাৰ মানে 504 ক আমি হৰণ কৰিব পাৰিম ঠিক আছে এতিয়া 504 ক যদি আমি হৰণ কৰিব পাৰো ইয়াতে কৈছে 20 যোগ কৰিব লাগিব কি এটা সংখ্যাৰ লগত 20 যোগ কৰিলে আমাৰ 504 আহিব তাৰ মানে ইয়াৰ পৰা 520 এটা মাইনাস কৰি দিও 504 ৰ পৰা 20 মাইনাস কৰিলে কিমান হৈ যাব ইয়াতে আহিব 649 4 ইয়াতে আহিব 4 সরি আই এম এক্সট্রিমলি সরি ইয়াতে আহিব 4 15 484 তাৰ মানে 484 এনেকুৱা এটা সংখ্যা যাৰ লগত আমি যদি 20 প্লাস কৰি দিও তেনে হলে আমি কিমান পাম 504 যেটোক আমি 18 ৰে হৰণ কৰিব পাৰিম 56 ৰে হৰণ কৰিব পাৰিম 42 ৰে হৰণ কৰিব পাৰিম তেনে হলে অপচনটো আমাৰ কি হ'ব 484 কোনোবাই আছে 504 লগাই দিব নহয় ইয়াতে কৈছে 20 প্লাস কৰিলো 504 ৰ লগত 20 প্লাস কৰিলে কিমান হৈ যাব 524 যেটো আমাৰ आंसर নহব ঠিক আছে ইয়াতে হৈ যাব 484 চাও আমাৰ এটো বস্তু কি আছে 286101 আৰু 240 লৈ ভাগ কৰিব আটাতকৈ ডাঙৰ সংখ্যাটো হল x তেনহলে x/2 মান কিমান হ'ব ঠিক আছে ডাঙৰ সংখ্যাটো হৰণ কৰিব পৰা যি কোনো এই তিনিটা সংখ্যাক আমি হৰণ কৰিব পৰা আটাতকৈ ডাঙৰ সংখ্যাটোক আমি কি বুলি কম ডাঙৰ সংখ্যাটোক আমি কি বুলি কম HCF ঠিক আছে তেনহলে HCF উলিয়াবলৈ হলে আমাৰ কি কৰিব লাগিব ইয়াতে চাব আপোনালোকে HCF উলিয়াবলৈ হলে আমাৰ কি কৰিব লাগিব 28610001 2420 ওকে HCF উলাব লাগিব HCF উলাবলৈ দুইৰে আমি এনেকুৱা এটা সংখ্যা বিচাৰক যাক আমি তিনিটাৰে হৰণ কৰিব পাৰি ঠিক আছে ইয়াতে আমি কিমান চাও আমি ইয়াতে 11 আহিব 11 দি ইয়াক হৰণ কৰিলে কি হ'ব 11 দি ইয়াক হৰণ কৰিলে 11 2 6 থাকিব 26 11 দি ইয়াক হৰণ কৰিলে কিমান হ'ব 109 1 থাকিব 1 11 দি ইয়াক হৰণ কৰিলে হ'ব 220 ওকে নো প্রবলেম ঠিক আছে আকৌ এনেকুৱা এটা সংখ্যা আছে নেকি যাক আমি তিনিটাকে হৰণ কৰিব পাৰিম যেটোৰে আমি তিনিটাকে হৰণ কৰিব পাৰিম এনেকুৱা আৰু সংখ্যা নাই আমাৰ হাতত তাৰ মানে আমি গম পালো HCF হ'ব আমাৰ কিমান HCF হ'ব আমাৰ 11 আৰু এনেকুৱা সংখ্যা নাই
যিটোৰে আমি 3টাকে হৰণ কৰিব পাৰিম পাৰিম যদি আমি ইয়াতে 2 এৰে হৰণ কৰো তেনেহলে ইয়াক হৰণ কৰিব পাৰিম 13 ইয়াকতো নোৱাৰিম কিন্তু ইয়াক পাৰিম 110 এনেকুৱা এটা সংখ্যা আৰু নোলায় আমাৰ হাতত যিটোৰে আমি 3টাকে হৰণ কৰিব পাৰিম নোলায় আমাৰ হাতত তেনেহলে আমি কি কৰিব পাৰিম যে আমাৰ HCF কিমান হৈ গল 11 কাৰণ আমি জানো HCF এনেকুৱা এটা বস্তু যিটোৰে আমি 3টাকে হৰণ কৰিব পাৰিম কিন্তু ইয়াতে আৰু এনেকুৱা সংখ্যা নোলায় যিটোক আমি 3টাকে হৰণ কৰিব পাৰিম তেনেহলে HCF আমাৰ আৰু নোলায় তাৰ মানে ফাইনাল HCF আমাৰ কিমান হৈ গল 11 তাৰ মানে এইটো কি হৈছে 286 1001 আৰু 2420 হৰণ কৰিব পৰা এটা ডাঙৰ সংখ্যাটো কি হল 11 ঠিক আছে তেনেহলে x ৰ মান আমাৰ কিমান হৈ গল 11 আমাক কৈছে x/2 কিমান হৈ যাব 5.5 11 ৰ আধা 5.5 তেনেহলে আমাৰ आंसर কিমান হৈ যাব 5.5 অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে ইয়াতে দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য 1086 ভেৰি কনসেপচুৱেল বৃহৎ সংখ্যাটো সৰু সংখ্যাটোৰ ভাগ কৰিলে আমি ভাগফল হিচাপে 6 আৰু বাকি হিচাপে 6 পাম ডাঙৰ সংখ্যাটো বিচাৰিব দুটা সংখ্যাৰ পাৰ্থক্য ঠিক আছে মই যদি এতিয়া কৈছো যে ডাঙৰ সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যাটো মই ধৰি লৈছো x আৰু সৰু সংখ্যাটো ধৰি লৈছো y তেনেহলে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মাইনাস কৰিলে আমাৰ কিমান হ'ব পাৰ্থক্য কিমান হৈছে 1086 তাৰ মানে আমি ইয়াৰ পৰা কি লিখিব পাৰি ডাঙৰ সংখ্যাটো সমান সমান -y এইফালে গলে +y বাস ফিনিশ ঠিক আছে তোমালোকে ক্লাস 7 ত নহলে 8 ত এটা বস্তু পাইছা ভাজ্য ইকুৱেলস টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ঠিক আছে ভাজ্য মানে যাক ভাগ কৰা হয় কাক ভাগ কৰা হৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো কোন x ঠিক আছে x ভাজক যিয়ে ভাগ কৰে কিহেৰে ভাগ কৰিছে সৰু সংখ্যাটো আমি কিমান ধৰিছিলো y পূৰণ ভাগফল হিচাপে আমি কিমান পাইছো 6 যোগ ভাগশেষ হিচাপে আমি কিমান পাইছো 6 তেনেহলে x ৰ ভ্যালু কি হৈ গল 6y + 6 ফাইনাল ইজি এতিয়া আমি কি x মানে এইটো x মানে এইটো তেনেহলে আমি এইটো লিখিব পাৰিম নে নোৱাৰিম 1086 + y = 6y + 6 obviously লিখিব পাৰিম ঠিক আছে ইয়াতে +y হেইফালে গলে কি হ'ব মাইনাস আৰু +6 এইফালে আহিলে হ'ব মাইনাস 1086 - 6 = 6y - y ঠিক আছে 1080 6 গলে -0 থাকিব আৰু 6y ৰ পৰা এটা y গলে থাকিব 5y তেনেহলে y কিমান হৈ যাব আমাৰ y = 1080/5 5 দি 1 কাটিলে হ'ব 216 তাৰ মানে সৰু সংখ্যাটো আমাৰ কিমান হৈ গল 216 আৰু এই দুটা প্লাস কৰিলে কাৰণ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মাইনাস কৰিলে কি হৈ যাব আমাৰ 1086 তেনেহলে ডাঙৰ সংখ্যাটো কি লিখিব পাৰো আমি 1086 প্লাস সৰু সংখ্যাটো পালো আমি 216 এই দুটা প্লাস কৰিলে আমাৰ কিমান হৈ যাব 6 আৰু 6 প্লাস কৰিলে 12 1 আৰু 8 প্লাস কৰিলে 9 12 ৰ 1 0 ঠিক আছে তাৰ পিছত ইয়াতে কি হ'ব 2 আৰু 0 প্লাস কৰিলে 2 আৰু 1 3 1320 1302 অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर ঠিক আছে তো আপোনালোকে গম পাইছে বস্তুবোৰ কিমান ইজি হয় ইমান এটা টাফ নহয় ঠিক আছে তো আমি এটা সিরিজ আনি আছো যত আমি সদায় 10টা 12টাকে প্ৰশ্ন আমি কৰি থাকিম ইচ টপিকৰ পৰা এইটো টপিকৰ পৰা 10টা কৰিলো মানে এনেকুৱা নহয় যে 10টাতে হে নেক্সট আমাৰ পাৰ্ট 2 আহিব পাৰ্ট 3 আহিব এটা টপিকৰ ওপৰত পাৰ্ট 5টা পাৰ্ট আহিব তাৰ পিছত নেক্সট টপিক স্টাৰ্ট কৰিম নেক্সট টপিক হে হোৱাৰ পিছত তাৰ পিছত নেক্সট টপিক স্টাৰ্ট কৰিম ঠিক আছে এনেকুৱা ধৰণে আমি প্ৰশ্ন সদায় সলভ কৰি থাকিম আৰু আপোনালোকে চাই থাকিব কি ধৰণে আমি প্ৰশ্নবোৰ সমাধান কৰি আছো ঠিক আছে মই এনেকা নহয় যে জাস্ট বুজাই দিম বুজাই দিয়াৰ সময়তে মই কৈ দিম যে বস্তুটো কেনেকৈ হৈছে কিয় হৈছে কেনেকৈ HCF ওলাব লাগে কেনেকৈ LCM ওলাব লাগে এনেকা ধৰণে মই লাহে লাহে কৈ থাকিম ঠিক আছে এটা টপিকৰ ওপৰত আমাৰ 5টা পাৰ্ট আহিব যিকোনো টপিক হওক তাৰ ওপৰত 5টা পাৰ্ট আহিব 5টা পাৰ্ট হোৱাৰ পিছত আমি নেক্সট টপিক আৰম্ভ কৰিম ঠিক আছে আৰু 5টা পাৰ্টতে বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব কনসেপচুৱেল প্ৰশ্ন থাকিব আপোনালোকে মানে চাব ফ্ৰেন্ডছৰ লগত বস্তুখিনি শেয়াৰ কৰিব কাৰণ অহা হেমন্ত ডাঙৰীয়াই কোৱা মতে কি কৈছিলে যে অতি শীঘ্ৰে এডিআৰই আৰু 50000 ভ্যাকেন্সি আহিব কিবা এটা ভিডিওত মই চাইছিলো ঠিক আছে 50000 ভ্যাকেন্সি আহিব নিয়াৰলি 50000 ঠিক আছে তো যদি আহে তেনেহলে এতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰি দিওক যদি এইবাৰ এক্সাম বেয়া হৈছে তেনেহলে এনেকা নহয় যে শেষ হোপ ফিনিশ নেক্সটৰ কাৰণে আপোনালোকে ৰেডি হৈ যাওক ঠিক আছে মই আশা কৰিছো আপোনালোকে কষ্ট কৰি আছে প্ৰিপাৰেচন কৰি আছে ঠিক আছে তো এনেকা ধৰণৰ কন্টেন্ট পাই থাকিব আপোনালোকে আৰু এনেকা ধৰণৰ কন্টেন্ট পাবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব থ্যাংক ইউ